যিকেইটা অভদ্ৰই মিয়া 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 যে কৈ হাতত দাণ্ডা চাণ্ডা লৈ পেলাই মিয়া খেদিবলৈ গৈছে নহয় জানো বিনামূলীয়া ফকতীয়া চাউলৰ ভাত খাই খাই উজনি অসমৰ এজাক যুৱকৰ মাথাত মাল নাইকিয়া হৈ গ'ল উজনি অসমৰ এনেকুৱা এছামে কি কৰে এনেকুৱা ধুৰন্ধামি আপোনালোকে চাবচোন সব এই 4-5টা গোট খাব এটা সংগঠন খুলিব 4-5টা গোট খাব এটা সংগঠন খুলিব তেওঁলোকৰ অন্য ধান্দা নাই তেওঁলোকে মুখ্যমন্ত্ৰীৰ বহুতীয়া হয় হৈ পেলাই কি কৰে অকল উজনি অসমত মিয়া 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 এই যিকেইটা অভদ্ৰই মিয়া 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 যে কৈ দৌৰাই থাকে মিয়া ঘৰে ঘৰে মই দেখিছো নিউজ কেইটামান ঘৰে ঘৰে মানে একদম হাতত দাণ্ডা চাণ্ডা লৈ পেলাই কি কৰিছে মিয়া খেদিবলৈ গৈছে নহয় জানো তেওঁলোকক মই প্ৰশ্ন কৰো তহঁতে যে বাস কৰ যদি জুপুৰি আছে জুপুৰিয়ে যদি কোনোবা কাৰোবাৰ পাকা ঘৰ আছে তেন্তে হলে তহঁতে ক'ব পাৰিবিনে সেইখিনি ঘৰ মিয়াই বনাই দিয়া নে তহঁতৰ মাৰ বাপেৰে নিজে মিস্ত্ৰী কৰি পেলাই বনাই দিয়া লাজ পাও নে নাপাও বাৰু যদি প্ৰকৃততে বাংলাদেশী হয় মিয়া হয় তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ কাম আছে নহয় কিয় বাংলাদেশ বৰ্ডাৰ পাৰ কৰিবলৈ তেওঁলোকৰ সক্ষম নহয় কিয় ভোটৰ আগে আগে তেওঁলোকে সেইখন কৰি পেলাই এতিয়া সেইটো এটা ইস্যু আৰু হয় নে নহয় আমি মিয়াখিনিক খেদিম দম আছে খেদিবলৈ পাৰিছে নেকি বাৰু ইমান যে ঘৰ উচ্ছেদ কৰিলে সেই ধেমা ধৰা কিটা কৈছো যিকিটা ঘৰৰ মানে ঘৰে ঘৰে দাণ্ডা লৈ লৈ ঘূৰি ফুৰিছিলে বৰ বৰ কথা কৈছে মিডিয়াৰ আগত তেওঁলোকক মই প্ৰশ্ন কৰিছো যিকিটাই সেইখন কৰিছে মুখ্যমন্ত্ৰীয়ে যে ঘৰবিলাক উচ্ছেদ কৰিছে তেওঁলোকক বেলেগত বাৰু স্থান দিয়াটো তেওঁলোকে বন্ধ কৰিব পাৰিবনে যিখিনি উচ্ছেদ কৰিলে সেইখিনি ইয়াৰ পৰা খেদিব পাৰিছেনে নিশ্চয় নাই পৰা আৰু যিকিটাই তাত চিঞৰি আছে সেইকিটাই কিন্তু মিয়াৰ চব্জি খাই পেলাই আকৌ তাত চিঞৰি আছে ৰাম তেহেততকে যেন আৰু বেলেগ বৰ মতা নাই আৰু এইখিনি কথা ক'লে এছামে ক'ব এজনী মিয়া প্ৰেমী এজনী মিয়াৰ লগত বিয়া হ'ব লাগিছিলে নহয় জানো আচলতে কি জানো কাম নাইকিয়া যিবিলাক সেইবিলাকেহে খুলি লৈছে সংগঠন আৰু একেবাৰে লাজ লাগে কিছুমান কথা ক'বলৈ মানে কি সঁচাকে আপাৰ আছামখনতহে আছে নেকি এনেকুৱা ধুৰন্ধৰ মানুহ আৰু দুটা মানুহটো জেলত আছে আৰু কেইটামানে একদম এতিয়া মুক্তি বিচাৰি আছে আৰু জেলত যে গৈছে ভিক্টৰ দাস জেলত গৈছে সেইটো চেপ্টাৰ বেলেগ তেওঁ জুবিন গাৰ্গৰ ন্যায় হকে মাত মাতি গৈছে কিন্তু দালালগিৰি কৰি ক'ৰবাত টকা ডিমাণ্ড কৰা ক'ৰবাত মানুহ হেৰি কৰা অপহৰণ কৰা এইবিলাক কেছত যেতিয়া তহঁতৰ নিচিনা নেতাবিলাক জেলত সোমাই থাকে তহঁতৰ লাজ নাপানে কি হ'ল এতিয়া দেখোন চুপচাপ তহঁতে এবাৰমান জুবিন গাৰ্গৰ ন্যায় লাগে বুলি এই 4-5 মাহত কৈ পালিনে নাই তহঁতে আহি পালিনে জুবিন সমাধি ক্ষেত্ৰত যে এইবিলাক 2 নম্বৰ বিলাক চলি আছে যি নেকি এইবিলাক চেডেলি ভেডেলি ভাঙি চিঙি চুৰমাৰ হৈছে কৈ পালিনে শিখাই যে এনেকুৱা বিতৰ্কিতমূলক মন্তব্য আগবঢ়াইছে বা অতুনুবুৱে যে ইমানখিনি কথা কৈছে তহঁতে সেইখিনি পালিনে ক'ব কেতিয়াও নোৱাৰো কাৰণ কিয় জানো তহঁতে বিজেপিৰ পুকৰ চেলেকা মই এতিয়া হাফকে ভিডিঅ'টো বনাইছো কাৰণে তহঁতক মই সেইটো মানে দেখাব পৰা নাই তহঁত হলি পুকৰ চেলেকা আৰু সেই পুকৰ চেলেকাৰ কাৰণে তহঁতে নোৱাৰো সেইবিলাকত মাত মাতিব আমাৰ কাম কৰিবলৈ কতি নালাগে আমাৰ কাম কৰিব নালাগে ঐ মুখ নচলাবি মুখ চলা কথা পাতিবি মুখ চলাব নাই মুখ চলা যেতিয়া কোনোবাই ইয়াত তোমাক এফালে কাম কৰিলে মাতিব নাহো বুলি ডাইৰেক্ট কৈ দিবি জন্মৰ আমি নেতা তাত গৈ মাৰ নাখাওঁ আহিছে এক সপ্তাহ হৈছে বুজিছো মাৰ খাবলৈ আমি নেযাওঁ বুলি আমি তালে সপ্তাহ হৈছে এনেকুৱা আইন যদি হৈছে আমি যাম গুচি যাম আমাৰ কাম কৰিবলৈ কতি নালাগে আমাৰ কাম কৰিব নালাগে ঐ মুখ নচলাবি মুখ চলা কথা পাতিবি মুখ চলাব নাই মুখ চলা যেতিয়া কোনোবাই ইয়াত তোমাক এফালে কাম কৰিলে মাতিব নাহো বুলি ডাইৰেক্ট কৈ দিবি জন্মৰ আমি নেতা তাত গৈ মাৰ নাখাওঁ আহিছে এক সপ্তাহ হৈছে বুজিছো মাৰ খাবলৈ আমি নেযাওঁ বুলি আমি তালে সপ্তাহ হৈছে এনেকুৱা আইন যদি হৈছে আমি যাম গুচি যাম এইটো কথা কোৱা নাই